কামৰূপ জিলাৰ চমৰীয়া ৰাজচক্ৰৰ এলেকাধীন বটিয়ামাৰী গাঁৱৰ 131 নম্বৰ দাগৰ 240 নম্বৰ খেৰাজ ম্যাদী পট্টাৰ মুঠ 2 বিঘা 3 কঠা 6 লেচা জমিৰ পৰা 3 কঠা 15 লেচা জমি মাটিৰ প্ৰকৃত গৰাকী প্ৰয়াত জাগৰ আলীৰ পুত্ৰ জামাল আলীৰ পৰা চৰম জালিয়াতিৰ আশ্ৰয় লৈ অতি কৌশলেৰে সাদ্দাম হুছেইন নামৰ লোক এজনে অংশীদাৰী সূত্ৰে নামজাৰি কৰে। উল্লেখ্য যে মাটিৰ গৰাকী সহজ সৰল জামাল আলীয়ে ক্ৰয় কৰা জমিখিনি বটুৱাৰা কৰি দিয়াৰ কথা কৈ টিপ চহী লৈ তমেজুদ্দিন আহমেদৰ পুত্ৰ সাদ্দাম হুছেইনে জামাল আলীৰ মাটিকে নিজৰ নামত নামজাৰি কৰে। সাদ্দাম হুছেইনে নিজৰ নাম সন্নিৱিষ্ট কৰি সীমা চমজাই ল'বলৈ অহাৰ পিছতে ওলাই পৰে উৰহী গছৰুৰ। মন কৰিবলগীয়া জামাল আলীয়ে ক্ৰয় কৰা জমিত সাদ্দাম হুছেইন অংশীদাৰী সূত্ৰে নাম উঠাই যদিও এই সাদ্দাম হুছেইনৰ লগত জামাল আলীৰ কোনো পাৰিবাৰিক ও আত্মীয় সম্পৰ্ক নাই। তেনে ক্ষেত্ৰত কি সূত্ৰে অংশীদাৰী নামজাৰি কৰিব পালে সেইলৈ জামাল ও ৰাইজৰ মাজত এক অবুজ সাঁথৰ হয়। লক্ষণীয় ফজিৰ আলীৰ 8 গৰাকী পুত্ৰৰ ভিতৰত তুমেজুদ্দিন আহমেদে বাকী 7 গৰাকী শহুদৰ ভাতৃৰ নাম এই জমিত অন্তৰ্ভুক্ত নকৰি কেনেকৈ নিজৰ পুত্ৰ সাদ্দাম হুছেইনৰ নামত নামজাৰি কৰিব পাৰিলে তাকে লৈ বঞ্চিত ভাতৃসকলে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া। আনহাতে এই জালিয়াতিৰ কথা জানিব পাৰি জামাল আলীয়ে চমৰীয়া ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত বিবিধ গোচৰ দাখিল কৰে। সেই মৰ্মে ৰাজচক্ৰৰ পৰা দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি বিভাগীয় লাটমণ্ডলৰ তদন্ত আৰু নথি অনুযায়ী সাদ্দাম হুছেইন নামৰ লোকজনে চৰকাৰী নিয়ম নীতি বহিৰ্ভূতভাৱে তথা মিছাৰ আশ্ৰয় লৈ নিজৰ নামত নামজাৰি কৰি লোৱা বুলি প্ৰমাণিত হোৱাত তাৰ নামজাৰি কৰ্তন কৰি পূৰ্বৰ মাটিৰ গৰাকী জামাল আলীৰ নাম বাহাল ৰাখে। ইফালে সাদ্দাম হুছেইন নামৰ লোকজনে এই মাটি বিষয়ক ঘটনা সন্দৰ্ভত ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ভূমিলেখ্য সহায়ক গোলক কলিতাক সাঙুৰ খুৱাই সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি ভুৱা মনে সজা আৰু গোকাত মিছা এটি বাতৰি সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে। এই লৈ আজি সহায়কগৰাকীৰ লগতে মাটিৰ প্ৰকৃত গৰাকী তথা স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উল্লেখ্য যে এই জমিখিনি পূৰ্বৰ চক্ৰ বিষয়া প্ৰীতম দাস আৰু লাটমণ্ডল প্ৰদীপ কলিতাৰ কাৰ্যকালত হোৱা নামজাৰি বৰ্তমানৰ লাটমণ্ডল আৰু চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে বিবিধ গোচৰ মৰ্মে পূৰ্বৰ উক্ত নামজাৰি কৰ্তন কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ উপকাৰ সাধন কৰা দেখা যায়। এই ক্ষেত্ৰত চৰকাৰী ভূমি আইনৰ যোগেদি নাম কৰ্তন হোৱাত হতাশ হৈ মিছা প্ৰচাৰেৰে বিষয়টো বুমেৰাং কৰাৰ অভিসন্ধিৰে এই অপপ্ৰচাৰ কৰাৰ বিৰুদ্ধে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাট্টা 240 মাটি হেলি আমার তুলস মাস্টার বাচ্চা ছেলে ডেকে নিয়ে যে তুমি বলে মাটি ফাইল করবা তাহলে অফিসে না যাই তোমার মাটি নাম ঠিক করে দেবো এলাকায় আমার বাচ্চা ছেলে নিল নেওয়ার পরে আমার তাহলে অফিস করে নিল নিয়ে কাছে তুমি টিপসি দাও আমি তো জানি না হইন না মাটি ধরে তাহলে বাটার কথাকে আমার নিল নেওয়ার পরে এই মাটি হানি সাদ্দাম নামে উঠা লেলো তাহলে ওই তো পোলা সাদ্দাম নামে উঠা লেলো আমি তো জানি না আর পাশে দিহি মন শুনে লাই না মাটি দিগা খোড়া দেশ আমার তারটা জানো জানতে আমার মাটি নিয়ে যাবো আমি তার জন্য এই 5 কি করলাম কম ভেলেন দিলাম কম ভেলেন দিয়ে আমি মাটি হানি আনলাম কাটিয়ে আনলাম আবার ঘুরে আনলাম। মাটিখিনির মেন মালিক কোন? মেন মালিক জানি কি নাম আপনার? হ্যাঁ কি নাম আপনার? আমার নাম হলো জামাল আলী। হ্যাঁ কিমান মাটি আছে এতে এই দাগ নম্বরে? 2 বিঘা আর 2 বিঘা 6 না স্যার। আর কিমানখিনি মাটি বিক্রি করেছে আপনি? বিক্রি করেছেন কি? না আমার বিক্রি করা নাই। 2 বিঘা 3 কাঠা 6 না মাটি আছে। মাটিখিনি কার নাম উঠে আছে? মাটিখিনি বর্তমানে আমার নাম উঠে আছে। আরো কার নাম আছে? আর বেলেগের নাম নাই। মাটিখিনি কার নামত করেছিল? আমার নাম করতেছি। আপনার নাম? হ্যাঁ আমার নাম করেছিল। তাহলে লেঠা কি লই ঝামেলা কি লইছে? রাওলা দি কইলাম কি করে রাওলা যে আমার বাড়িতে ছেলে তোজ মাস্টার ডাকি নিল যে অফিসে নুন যাই আপনার মাঠে আমি বাটারা ঘুরিয়া মাটি ঠিক করে দেবো মাটিতে ভেজাল আছে তেমনি আমার মাটি এনে অফিসে নিয়ে
আমার কাছে টিপসই নিল ফাং করে টিপসই নিয়ে আমি তো জানি না বুঝি না মূর্খ মানুষ তো আমার কাছে মাটি হানি করে অফিসে নিয়ে টিপসই নিয়ে মাটি হানি সাবধান নামে উঠাইলো সাবধান নামে উঠানোর পরে আমি জানি না আর কিছুদিন বাদি দিয়ে যে মন্ডল এলার মাটির মাপে শুনলে আমি গম পাইলাম যে আমার তো টেস্ট মারলো। এই মাটিখিনিত তোমেজ মাস্টারের নাম আছে নাকি? আছে জয়েন্ট মানে জয়েন্ট মাটি না সাবধান নাম নাই ওই তো আমার কাছে পাশে নিয়ে যে বেগুন করে উঠাইলো বিক্রি করা বেলা। হ্যাঁ 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 আপনি বিক্রি করেছে? তাহলে আমি না বিক্রি দলিল দান হিসাবে আপনি দান দিছে? হ্যাঁ আমি তো দান দিই নাকি আমি বিক্রি করি নাকি আমি দান দিই নাকি আমার বাইরে মেটে আমি মারি দিমকে মারিলে আমার বাইরে মারি আমার বাইর দরদ বেশি না ওর দরদ বেশি। আপনার ভাই কাকা কেজন? হ্যাঁ ভাই কাকা কেজন? আমার ভাই হলো 7 জন। কোন কোন এতে আছে না? এতিয়া ব্যক্তি নাই। কোন কোন আছে? এখানে 3 জন। 1 নম্বর 240 নম্বর 58 নম্বর এই মাটি কিনি আসাল আমার খুড়ার তো হি বুঝি না পায় এই মাটি কিনি তোমেশ মাস্টার লৈ পিনে কিবা বুদ্ধি শুদ্ধি কৰি লৈ পিনে ইহঁতৰ চহী লৈছে টিপ চহী লৈ পিনে এই তাৰ ল'ৰাৰ নামত উঠাই লৈছে। তাৰ ল'ৰাৰ নামতো মাটি নুঠে উঠিলেহে তাৰ ভাইৰ নামত উঠিব এনেকৈ তাৰ পৰা মাটি কিনি লৈছিল। ইহঁতে আকৌ কমপ্লেইন কৰিছে কমপ্লেইন কৰি পিনে মাটিখিনি ঘূৰাই লৈছে। ঘূৰাই লোৱাৰ পিছতে সিহঁতে আৰু কি কৰি আছে কি কৰি আছে উল্টাকৈ কেছ পেছ কৰি আছে হাৰাশাস্তি কৰি আছে। এই মাটিটো তোমেশ মাস্টাৰৰ হয় নেকি? তোমেশ মাস্টাৰৰ নহয় জামালৰ মোৰ খুৰা। জামালৰ লগত তোমেশ মাস্টাৰৰ সম্পৰ্ক কি? সম্পৰ্ক নাই একো সম্পৰ্ক নাই। সাদ্দাম আৰু জামালৰ লগত কি সম্পৰ্ক? একো সম্পৰ্ক নাই। তেতিয়াহ'লে মাটিখিনি সাদ্দামৰ নামত কেনেকৈ গ'ল? এই কিবা কিবি কৰি লৈ গৈছে সি একো বুজি নাপায়। বিক্ৰী দলিল দেখাইছে? বিক্ৰী দলিল মাটিখিনি লৈ তাৰপিছত মাটিখিনি লৈ ইয়াৰ পৰা মাটিখিনি লৈ ইয়াকে বিক্ৰী কৰি দিছে। এই দলিল আছে মোৰ ওচৰত। আপুনি জামালৰ কি হয়? মই জামালৰ ভাতিজা। আপোনাৰ নামতো মাটি নাই ইয়াতে? আমাৰ নামত মাটি নাই। এই মাটিখিনি বাটৰা কৰি লৈ গৈছিল সেই আগৰ মণ্ডল চাগতে। এই মাটিখিনি তোমেশ মাষ্টৰৰ দেউতাৰ আছিল মাটি। তো সেই দেউতাই মাটিখিনি জামালৰ ওচৰত বিক্ৰী কৰি গৈছে। বিক্ৰী কৰি যোৱাৰ পিছত জামালে তেখেতৰ ভায়েকৰ নামত 3 পোৱা মাটি লৈছিল। মানে 3 পোৱা মাটি লৈছিল কিন্তু ডকুমেণ্টছ নাছিল সিহঁতৰ। সেই তোমেশ মাষ্টৰে এই মাটিখিনি আজি অত বছৰে পৰি থকাৰ পিছত মাটিখিনি সি চালে যে মাটিখিনি সেনেকা এক্সট্ৰা হৈ আছে। এখেতৰ নামত মাটি আছে, ৰেজিষ্টাৰ আছে, সেই মাটিখিনি এক্সট্ৰা মাটি আছিল। থাকাৰ পিছত সি মাইণ্ড লগাৰ পিছত আমাৰ গাঁৱৰ একজন মানুহ লগত লৈ চাৰ্কুল অফিচত যাই এখেতক লগত লৈছে জামালক লগত লৈ কিনে সেই মাটিখিনি জামালৰ পৰা বাটৰা কৰিম বুলি কৈছে যে তই যিখিনি মাটি কিনিছা মাটিখিনি তোৰ নামত এক্সট্ৰা হৈ যাব আৰু বাকী মাটিখিনি ছেপাৰেট হৈ আহিব, তো বাটৰা হ'ব। ই তো আজালা মানুহ একো নাজানে, তো গৈছে সিয়াৰ কথাত যাই কিনে টিপচহী এটা লৈছে। লোৱাৰ পিছত মাটিখিনি বাটৰাটো নহয়ে, বাটৰা বাদ দি সি সাদ্দামৰ নামত ট্ৰেন্সফাৰ কৰি মানে কি নামজাৰি কৰি লৈছে। সাদ্দাম কোন? সাদ্দাম হ'ল তোমেশ মাষ্টৰৰ ল'ৰা। তোমেশ মাষ্টৰৰ ভাই ককাই হ'ল 7 জন, 8 জন। ফজৰ গাবুৰা হ'ল এই তোমেজৰ দেউতা। তো ফজৰৰ যদি মাটি সেইখিনি মাটিতো ফজৰৰ নামত থাকিব লাগিব। ফজৰৰ নামৰ মাটিখিনি সিহঁতৰ 7 বাই বা 8 বাই যে আছে তেখেতৰ নামত উঠিব লাগিব মাটিখিনি। তো তেখেতৰ নামত নুঠাই কেনে তোমেজৰ ল'ৰাৰ নামত নিজে সি জালিয়াতি কৰি উঠাই লৈছে। তোমেজৰ কেইজন ল'ৰাৰ নামত উঠিল? এটা ল'ৰা সাদ্দামৰ নামত উঠাই লৈছে। তোমেজ মাষ্টৰ কিমানজন ল'ৰা ছোৱালী? তোমেজ মাষ্টৰৰ ল'ৰা ছোৱালী 2 জন। তো মাটিখিনি মানে এই জামালৰ পৰা লৈছে দান সূত্ৰে বুলি দিয়া। দানৰ এতে প্ৰশ্নই নাহে। দানটো সি পেহীয়েকৰ ল'ৰা হয় তোমেশ মাষ্টাৰ হয় পেহীয়েকৰ ল'ৰা, সি হয় ভাতিজা। তো ভাতিজাৰ নামত নিজা ভাতিজা থৈ পেহীয়েকৰ ল'ৰাৰ নামত কেনেকৈ মাটি যাব? ই কেনেকৈ দান দিব মাটি? তো সেই বস্তু কৰাৰ পিছত মানে 1 মাহমান পিছত মাটি জুখিব আহিছে সিহঁতে। তো জোখাৰ পিছত আগত যিটো এছকে আছিল সেই এছকেৰে মানে হতুৱাই এই কামখিনি কৰিছে সি। তো কৰাৰ পিছত যেতিয়া মাটি জুখিব আহিছে আমাৰ স্থানীয় মানুহ আহিছিলোঁ আমি। তো আহি কিনে এই মাটিৰ কাহিনীটো আমি আগৰ পৰাই গম পাওঁ যে মাটিখিনি কি আছে কি নাই। তাৰপিছত
মানে জোকমাক কৰি এই 3 পোৱা মাটি মানে এই সাদ্দামৰ হৈ গ'ল, সিহঁতৰ মতে হৈ গ'ল। হোৱাৰ পিছত তো কি কৰিলে যে মাটিখন বিকিম, আকৌ বিকিব মাটিখিনি বিকিব। তো ইহঁতে এগ্ৰি হ'ল যে ঠিক আছে, আমাৰ নামত যেতিয়া হ'লে ডকুমেণ্টছ নাই, এতিয়া যদি সি নামত লৈছে তো মাটিখিনি কিবা এটা পইচা দি আমি কিনি ল'ম। তো সিহঁতৰ ঘৰত মাতিলে, সিহঁতেও আহিলে। তাৰপিছত তাতে এই বেজিৰ চুটি যাই কেনে সিহঁতে মাটিখিনি মানে কিনিলে। কিনাৰ পিছত বিক্ৰীৰ দলিল এইটো। তো হোৱাৰ পিছত ইয়াৰ ভাই ককাই যি তমেশ মাষ্টৰৰ ভাই ককাই যিকেইটা আছে সেইকেইটাই ক'লে যে মাটিখিনি একচুৱেলি আমাৰ নামতো হ'ব লাগিছিল, তো আপোনাৰ ল'ৰাৰ নামত কেনেকৈ মাটি গ'ল। তো সি ক'লে কি যে নাই মানে সিহঁতে দিছে, আমাৰ দান সূত্ৰে দিছে। তো সিয়াৰ এটা বিগ পলিটিক্স এইটো যে ভাই ককাৰ নামত মাটিখিনি নিদিয়ে, সি অকলে পইচাখিনি লৈ ল'ব। তো সিহঁতে কৈছে নাই, অকলেতো পইচা ল'ব নোৱাৰে, মাটি আমাৰ নামত আহিব লাগিব। তো সিহঁতৰ 6 জন বা 7 জন যে আছে, সেই 7 জন এখেতৰ লগত মানে সদায় এটা যোগাযোগ কৰি আছে যে এইটো বহুত পুৰণা লাফৰা, এই লাফৰাটো আমি খতম কৰি দিম, তো আপোনালোকে আগবাঢ়ি আহক। মই মিডলমেন হিচাপে মোকো 2 দিন কৈছিল, মই কৈছোঁ ঠিক আছে আপোনালোকে আহক, আমি বহি কেনে বস্তুটো মীমাংসা কৰি দিওঁ। তো সেই বস্তুটোত তমেশ মাষ্টৰ এগ্ৰী নহয় মানে ইয়াৰ পৰা পইচা কিমান লৈছে, 2 লাখ কিমান 2.5 লাখ টকা লৈ মোক একদিন মাতি কেনে সি কৈছে যে তুমি মানে তোমালোকক ক'লো তোমালোকে নোৱাৰিলা বস্তুখিনি মানে ঠিক কৰিব, সিহঁতে পইচা দি এতিয়া আমি কেছ খেলিম। এই হ'ল আপোনাৰ একদম পিয়ৰ মানে যিটো ঘটনা, সেই ঘটনা হ'লে এইখিনি ঘটনা। তো ই মিছা লগাইছে বা কি কৰিছে, মোৰ দৃষ্টিত মই কি ক'ম এতিয়া, যে কি কৰিছে, কি ভাবি কৰিছে, এতিয়া সৰজমিন তদন্ত কৰি বস্তুটো চাওক। জানৈ মাটিটোৰ সম্পৰ্কে মোৰ দেউতাকৰ পৰা জামাল উদ্দিনে কিনি লৈছিল মাটিখিনি, মানে গোটেইখিনি মাটি কিনি লোৱা নাই, 1 বিঘা 33 নেচা মাটি কিনি লৈছিল জামালে। তে আমি এইখিনি জানো। তে পিছত আমি বাই লাহে লাহে আমাৰ যিবিলাক আমাৰ ডাঙৰ বাই আছে, সৰু বাই আছে, সেইবিলাকে কয় যে তমেশ মাষ্টৰ সেইখিনি মাটি তাৰ ল'ৰাৰ নামত লৈ টেকনিক কৰি মাটিখিনি বিক্ৰী কৰি আছে। তেতিয়া মই অলপ মানে অফিচত যোগাযোগ কৰিলোঁ। অফিচত যোগাযোগ কৰি তো এইখিনি তথ্য পালোঁ আমি যে হয় জামালক বাটোৰা কৰি দি গোটেইখিনি মাটি তাৰি পৰা 75 লেচা মাটি সাদ্দামৰ নামত অংশীদাৰী হিচাপত কৰিছে, নামজাৰি কৰিছে। তেতিয়া আমি জামালৰ ওচৰত আহিলোঁ যে জামাল ভাই, তুমি আমাৰ দেউতাকৰ মাটি যিমানখিনি কিনি লৈছা ইমানখিনি মাটি তুমি বাটোৰা কৰিব পাৰা, এইটো অসুবিধা নাই, যিহেতু তুমি কিনি লৈছা মাটিখিনি। কিন্তু গোটেইখিনি মাটি বাটোৰা কৰাৰ পিছত এই সাদ্দাম অংশীদাৰ তোমাৰ কেনেকৈ হ'ল? ইয়াও তেতিয়া মানে জাঙুৰ খাই উঠিল যে আমিতো সাদ্দামক মাটি দিয়া নাই। ইয়াও কয় যে নাই, মাটিখিনি উঠিলেতো এই ফজৰ গাঁৱৰ যিকেইটা ল'ৰা আছে বা ছোৱালী আছে তেখেতৰ নামত যাব, তে আমিতো সাদ্দামৰ নামত এনেকৈ মাটি দিয়া নাই। তে এতিয়া আমি ভাবি আছোঁ যে একদম প্ৰত্যক্ষভাৱে আমি দেখি আছোঁ যে এইটো তমেজুদ্দিন মাষ্টাৰ মোৰ ডাঙৰ দাদা। কত অলপ লাজ লাগে, যিহেতু শিক্ষক মানুহ আৰু মোৰেই ডাঙৰ দাদা। তে এনেকে এটা মানে ঘটনা যে আমাৰ বাইককাৰ মাজত লগাব, এইটো আমি ভাবা নাছিলোঁ, জীৱনতো ভাবা নাছিলোঁ। তে ফটককে এই ঘটনাটা আহি গ'ল। কালি হঠাৎকে আমি পুৱাই নিউজ আমি চাইছোঁ, মোৰো নাম তাত মানে এংগেজ কৰিছে এই গলক কলিতাৰ লগত, যে আমি দালাল বুলি তেওঁ আখ্যা দিছে নিউজালাৰ সন্মুখত। সেই হিচাপত নিউজলে বজাইছে, নিউজলাক যি কৈছে সি বজাইছে। নিউজলাৰতো ইয়াত কোনো আমি দুখ আৰোপ কৰা নাই, যিহেতু নিউজলাক মোৰ নিজৰ দাদা, ডাঙৰ দাদা, আমি 4 নম্বৰ ভাই তেখেতৰ। যেতিয়া ডাঙৰ দাদাই কৈছে তেতিয়া মই দালাল হোৱাটো ডাঙৰ কথা নহয়, দাদাই যদি স্বাক্ষৰ দিছে তাতে, তে মই ভাবো যে এইখিনি কাম কৰাটো আমাৰ দাদাৰ নিশ্চয় ভাল হোৱা নাই। আমি বিবেচনা কৰোঁ ভাল হোৱা নাই, তেওঁ কথাখিনি কোৱাটো ভাল হোৱা নাই। আমি তেনেকৈ ক'ব বিচৰা নাই যে দাদাৰ বিৰুদ্ধে কিবা এটা মিছা ষ্টেটমেণ্ট আমি দি থৈ যাম, আমি তেনেকৈ নিদিওঁ। কাৰণ তেওঁ শিক্ষক মানুহ, তাৰো চাকৰিৰ কথা আছে ইয়াত, মানে জাঙুৰ খাই উঠিব। যেতিয়া আমি তেওঁৰ বিষয়ে এইবিলাক কথা দীঘলকৈ পাতিব যাওঁ, মানে তেতিয়া তেওঁ জাঙুৰ খাই উঠিব লাগিব। কাৰণ এই মাটি লৈ আমাৰ গাঁৱত মুষ্টিমা বহুত মানুহ, মুৰব্বী, আমি বাই ককাই গোটাইকেইটা আমাৰ ওপৰত দোষ চাপাবৰ কাৰণে, হাম্পাৰ দেওয়াৰ কাৰণে বহুত মানুহ মাতি লৈছে। ডাঙৰ ভাগিন আছিল তাত, মানে মুৰব্বী আৰু শিক্ষক মানুহ আছিল, এজন মানে মুহুৰীও আছিল এই চৌতাৰাৰ।
আমাৰ ঘৰত থাকি তেওঁ থাকি লেখাপঢ়া কৰিছে সেইজন মানুহ আছিল সেইজন মানুহ বুজাই থৈ গৈছে যে মাষ্টৰ দা তোমাৰ এই কামটো কৰাটো বিৰাট অন্যায় হৈছে যিহেতু এইখিনি মাটি তোমাৰ বাই ককাই গোটাই কাটিৰ নামত উঠিব লাগিব তাৰ পিছতহে তুমি বিক্ৰী কৰিব তুমি পইচা খোৱা কিন্তু তুমি তাৰ পিছতে বিক্ৰী কৰিব পাৰিবা কাৰণ তোমাৰ ল'ৰাৰ নামত যেতিয়া লৈছা তেতিয়া এই কামটো তোমাৰ সম্ভৱ হোৱা নাই অৱতিয়া আমি বিচাৰো মানে আমি এনেকুৱা বিচাৰো যে আমি এইখিনি মাটি আমি জামালক বাৰবাৰ অনুৰোধ কৰিছো যে এইখিনি মাটি আমাৰ বাই ককাই যিকেইটা আছো আমি ফজৰ গাঁৱৰ ল'ৰা ছোৱালী গোটেইকেইটাৰ নামত উঠিব তাৰ পিছত আমি মাটিখিনি কি কৰিম নকৰিম এটা আমাৰ কথা আমি ইয়াতে এটা বাই বহাই দিব পাৰো তেতিয়াহ'লে ইয়াতে যে সাদ্দামৰ নাম উঠিছে এইটো বৈধ হোৱা নাই এইটো বৈধ হোৱা নাই আচলতে বৈধ নাই আমি যেটো ডকুমেণ্টছ হিচাপত আমি প্ৰত্যক্ষভাৱে আমি বুজি আছো এইটো বৈধ হোৱা নাই আচলতে এইটো এটা মাষ্টাৰ প্লানিং কৰি জামাল বদাই মানুহ একদম সহজ সৰল মানুহ এখতক মানে মিছা কথা প্ৰবঞ্চনা দি লৈ যায় মানে এখেতো চকুত নেদেখে না যে ইতিমধ্যে মই সঠিককৈ ক'ব নোৱাৰো শুনামতে আমি গম পাইছো যে নামজাৰি সাদ্দামৰ নামজাৰিটো কৰ্তন হৈছে সাদ্দামৰ নামজাৰিটো কৰ্তন হৈছে জামালৰ পাট্টাত উঠিছে এইখিনি মই গম পাইছোহে আমি প্ৰত্যক্ষভাৱে আমি নাজানো গম পাইছো কথাখিনি কেৱল সেইভাবে উল্টা উল্টা নিউজ কৰিছে চমৰীয়া ৰাজচক্ৰৰ বটিয়ামাৰী গাঁৱৰ হেৰাজ ম্যাদী 240 নং পত্ৰৰ 131 নং দাগত এটা মোৰ নিউজ ডিষ্ট্ৰিবিউচন হৈছে নামজাৰি সংক্ৰান্তত উক্ত মাটি জামাল উদ্দিনৰ নামৰ মাটি তাতে আগৰ পূৰ্বৰ এছকেৰ দিনত প্ৰদীপ কলিতাৰ দিনত তাতে নামজাৰি হৈছিল উক্ত নামজাৰি হোৱাৰ ক্ষেত্ৰত মোৰ কোনো তাতে হাত নাই উক্ত নামজাৰি হোৱাত মোক টানি আনিছে এইটো মই খুবেই দুখিত কিন্তু এই নামজাৰিটা যে হৈছে সেইটো কৰ্তন কৰাৰ বাবে এটা বিবিধ গোচৰ কৰিছিল উক্ত গোচৰটো আমাৰ চক্ৰ বিষয়া মহোদয়াই চালি জাৰি চাই উক্ত নামজাৰিটা ভুৱা বুলি প্ৰমাণ কৰি উক্ত নামজাৰিটা কৰ্তন কৰা হৈছে তাতে কোনো মোৰ কোনো কিবা নাই দোষ নাই কিবা নাই তাতে কিছুমান অবৈধ অকথ্য কথা গালি গালাজেৰে মোক কিবা কৰিছে আৰু যোনবিলাকে বাইট দিছে সেইবিলাক মানুহ মোৰ জ্ঞাত নহয় নিচিনো মোক বিভাগীয় তদন্ত কৰক দৰকাৰ হ'লে মই যি শাস্তি ল'ব লাগে মই শাস্তিৰ সন্মুখীন হ'বলৈ বাধ্য থাকিম লাইভ টিভি অসমত এটা মোৰ নিউজ দেখা পালোঁ নিউজটো কমপ্লিট অবৈধভাৱে প্ৰেৰণ কৰিছে এই চমৰীয়া ৰাজচক্ৰৰ অন্তৰ্গত চমৰীয়া মৌজাৰ বটিয়ামাৰী গাঁৱৰ হেৰাজ ম্যাদী 240 নং পত্তাৰ 131 নং দাগে জামাল আলীৰ নামত এই উক্ত মাটিখিনি আছিল 2 বিঘা 3 কঠা 6 লেচা মাটি উক্ত মাটি আগৰ লাটমণ্ডল অৰ্থাৎ আগৰ এছকে প্ৰদীপ কলিতাৰ দিনত জামাল আলীৰ পৰা 3 কঠা 15 লেচা মাটি সাদ্দাম হুছেইনৰ নামত নামজাৰি কৰিছিল কিন্তু সেইটো অবৈধ বুলি নামজাৰি বুলি এটা কেছ কৰিছিল বিবিধ গোচৰ দিছিল সেই গোচৰ মৰ্মে আমাৰ শুনানি হয় শুনানি মৰ্মে চক্ৰ বিষয়ে ৰায় দিল তেওঁ আবেদন যে মই চহী কৰা নাই এইটো চক্ৰান্ত গতিকে এটা চক্ৰান্ত নামজাৰি বিবিধ গোচৰ মৰ্মে কৰ্তন হৈছে তাতে এইটো এটা মোৰ এটা বহুত ইলিগেল এটা ওলাই আছে মোৰ গুৱাহাটীত মাটি আছে বিলাসী বাহন সেইখিনি কমপ্লিট মিছা যদি আছে মোক বিভাগীয়ভাৱে তদন্ত কৰি মোক যি শাস্তি দিয়ে মই সেই শাস্তি ল'বলৈ বাধ্য থাকিম গতিকে এইটো কমপ্লিট ভুৱা নিউজ গতিকে এইটো মই স্পষ্টীকৰণ দিলোঁ গতিকে এইটোত বিভাগীয় তদন্ত হওক গতিকে তদন্ত হ'লে গোটেইখিনি ওলাই পৰিব সাদ্দাম হুছেইনৰ নামজাৰিটো মই মোৰ দিনত হোৱা নাছিল এইটো আগৰ এছকে প্ৰদীপ কলিতাৰ দিনত নামজাৰিটো হৈছিল কেনেকৈ নামজাৰিছিল কি হৈছিল মই নাজানো তাৰপিছত এওঁলোকে জামাল আলী এটা বিবিধ গোচৰ কৰিল বিবিধ গোচৰ মৰ্মে আমাৰ কাৰ্যালয়ত এটা হিয়াৰিং লোৱা হয় হিয়াৰিং মৰ্মে উক্ত নামজাৰিটো যেহেতু অবৈধ দেখা গ'ল সেই মৰ্মে নামজাৰিটা কৰ্তন কৰা হৈছে গতিকে এইটো এটা পৰিতাপৰ বিষয় যেহেতু এটা বৈধভাৱে এইটো এটা কেছ মৰ্মে নামজাৰিটা কৰ্তন হৈছে গতিকে এইটো বিভাগীয় তদন্ত নকৰি মোৰ ওপৰত নিউজ কৰাটো মোৰ খুব দুখ পাইছোঁ আৰু লজ্জিত হৈছোঁ এয়েহে তেওঁলোকক আহ্বান জনাইছোঁ এটা বিভাগীয় তদন্ত কৰক অৰিজিনেল নিউজ বা যদি মোৰ অৰিজিনেল হয় মই যি দোষ কৰিছোঁ মই মোৰ পাতি ল'বলৈ বাধ্য থাকিম নিউজ এক্স ৰিপৰ্ট অসম টুডে।